এটা তো অপারেশন থিয়েটার থাকার জিনিস না। এটা অপারেশন থিয়েটারে সেখানে নার্স যায়, ডক্টর যায়, ওয়ার্ড বয় থাকে, তারা কেন এই কন্ডম দিয়ে তারা কি করে? কি পরিমাণ কন্ডম ল'ৰা ছোৱালী পঢ়িবলৈ যায় কলেজত, মেডিকেল কলেজত পঢ়িব যায়। কিন্তু ইয়াত দেখা পাইছোঁ কলিকতা বিভিন্ন কলেজত দেখা পাইছোঁ যে কণ্ডম ওলায়। কিন্তু এই মানে কি? ইয়াত মমতা বেনাৰ্জীয়ে কি তদন্ত নলয় নেকি? নে ইয়াত যি বহিৰা জিলাৰ পৰা বা বহিৰা ৰাজ্যৰ পৰা যিবিলাক যুৱক যুৱতী যায়, এওঁলোকৰ ওপৰত বেয়া কামত লিপ্ত কৰি পেলাই এওঁলোকে ভিডিঅ' ভাইৰেল কৰি এইটো কথা উল্লেখ শুনিছোঁ, নিউজত বজিছে। এইটো সঁচা নেকি? সঁচা নহ'লে চাওক আপোনালোকে যে লোকেল যিবিলাক ল'ৰা ছোৱালী আছে এওঁলোকে গৈ পেলাই কলেজৰ ভিতৰৰ পৰা চাই লওক বহুতো হাজাৰ হাজাৰ কণ্ডম ওলাইছে। কিন্তু এই বস্তু কিয় কলেজত ৰাখিবলগীয়া হৈছে? নে ডক্টৰ যিসকল আছে এওঁলোকে বহিৰা যিবিলাক ল'ৰা ছোৱালী যায় বহিৰাজ্যৰ পৰা এওঁলোকৰ পৰা কিবা বেয়া কামত লিপ্ত কৰে নেকি? যদি লিপ্ত নকৰে তেনেহ'লে এইবিলাক কিয় কাৰণত ৰখা হৈছে? ইয়াৰ উচিত তদন্ত ল'ব লাগে। আৰু মমতা বেনাৰ্জীয়ে এটা কথা কৈছিলে যে বাংলাদেশৰ যি ঘটনা ঘটিছিলে, ঘটাৰ পিছত তেওঁ এটা কথা কৈছিলে যে বাংলাদেশৰ মুখ্যমন্ত্ৰীক তেওঁ ফাঁচি দিব লাগে। কিন্তু এতিয়া মমতা বেনাৰ্জীক কি দিব লাগে আপোনালোকে নিজে মতামত জনাব। যিমান